আমি এটা কথা স্পষ্টকৈ কৈ দিছোঁ, তাত এটা ভিডিঅ'ত স্পষ্ট হৈছে যে ফ্ৰী খানা খাবলৈ আহে সকলো। সেই মহিলাগৰাকীয়ে অসমীয়া জাতিটোক তুচ্ছ-তাচ্ছিল্য কৰিলে ফ্ৰী খানা খায় বুলি। এতিয়া চৰকাৰে তাইক জেলত ফ্ৰী ভাত খুৱাব নে নোখোৱাই তাইক লৈ আমাৰ প্ৰশ্ন আছে, আৰু তাইক গ্ৰেপ্তাৰ কৰিব লাগিব। তাই বাপেকৰ অসম নেকি এখন? তাই আমাৰ জাতিক তুচ্ছ-তাচ্ছিল্য কৰিব। জাতি মাটি ভেটিৰ কথা কয়। জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰৰ দিনত অসমীয়া জাতিক ফ্ৰী খানা খায় বুলি তুচ্ছ-তাচ্ছিল্য কৰিব, এই কথাবিলাক হ'ব পাৰে নেকি কেতিয়াবা? আৰু এটা কথা স্পষ্ট, সেই মহিলাগৰাকীক এৰেষ্ট কৰিব লাগিব আৰু শংকৰজ্যোতি বৰুৱাক অতি শীঘ্ৰে মুক্তি দিব লাগিব। এতিয়া অসমত এটা ছিষ্টেম চলিছে, যদি অনা অসমীয়া মানুহ আৰু অসমীয়া মানুহ এজনৰ মাজত সংঘাত হয়, অনা অসমীয়া মানুহজনক থানাত লাল চাহ আৰু চিংৰা খুৱাই জামিন দি দিয়ে, আৰু অসমীয়া মানুহজনক থলগিৰি মানুহটোক 3 মাহ জেল, তাৰপিছত জামিন দিয়ে। এইটো কি ছিষ্টেম চলিছে, তাক লৈ আমাৰ প্ৰশ্ন আছে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ, তাক লৈ প্ৰশ্ন আছে আমাৰ চৰকাৰৰ বৰমূৰীয়াসকললৈ। আৰু শংকৰজ্যোতিৰ বৰুৱাৰ মাত্ৰ এইটো এটা ঘটনা নহয়, আমিও ভুক্তভোগী, হাজাৰ হাজাৰ ল'ৰা ভুক্তভোগী। কিমান ল'ৰাক অনা অসমীয়া মানুহে মাৰিছে, তাৰপিছত জেলত ভৰাই দিছে। আৰু যিকেইজন পুলিচ বিষয়াই অসমীয়া ল'ৰাবোৰক, নিজৰ ল'ৰাবোৰক জেলত ভৰাই আছে, মই আপোনালোকলৈ এটা অনুৰোধ কৰিছোঁ, যেতিয়া আপোনালোক ৰিটায়াৰ হ'ব, তাৰপিছত যদি আপোনালোকৰ ল'ৰা ছোৱালীৰ ওপৰত আক্ৰমণ হয়, তেতিয়া কিন্তু আপোনালোক বিলাচী থানা নামৰ এই সত্তাটোৰ ওচৰলৈ আহিব লাগিব। কোনো অনা অসমীয়া মানুহ, কোনো চৰকাৰৰ বৰমূৰীয়া মানুহে আপোনালোকক সহায় নকৰে। সেইকাৰণে আত্মসন্মানেৰে কাম কৰিবলৈ আপোনালোকক আমি অনুৰোধ জনাইছোঁ।